বৰপেটাৰ গুমা ফুলবাৰী খণ্ড বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগণত ধৰ্মঘট অনুষ্ঠিত হৈছে। ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰাকে ধৰি কেইবাটাও দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰিছে। সমকামৰ সমমৰ্যাদা প্ৰদান কৰা ৬০ বছৰলৈ চাকৰিৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবী সমৰ্থনত এই ধৰ্মঘট। নিজৰ প্ৰাপ্যৰ দাবীত ঠিকাভিত্তিক কৰ্মচাৰীসকলক বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। কৰ্মচাৰীসকলে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। আমি দৃশ্যাংশ দেখুৱাই গৈছো প্ৰতিবাদৰ। এইদৰে বৰপেটাৰ দৃশ্যাংশ দেখুৱাই আছো। বৰপেটাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট। বৰপেটাৰ গুমা ফুলবাৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত প্ৰাংগণত ধৰ্মঘট অনুষ্ঠিত কৰা হৈছে। ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰাকে ধৰি কেইবাটাও আচলতে দাবীৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে দেখিবলৈ পোৱা গৈছে। সমকামৰ সমমৰ্যাদা প্ৰদান কৰা ৬০ বছৰলৈ চাকৰিৰ সুৰক্ষা সুনিশ্চিত কৰা দাবীৰ সন্দৰ্ভত এই ধৰ্মঘট দেখিবলৈ পোৱা গৈছে। তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমাৰ চৰকাৰে আমাক 60 ইয়াৰ্ছটো কৰিব বুলি সৰ্বানন্দ সোণোৱাল ছাৰৰ মুখ্যমন্ত্ৰীৰ দিন থাকোঁতে কেবিনেটত ডিচিশ্যন হৈছিল। এতিয়ালৈকে আমাক 60 ইয়াৰ্ছটো মানে কৰি দিয়া নাই। 60 ইয়াৰ্ছটো আমাৰ কৰি দিব লাগে। আৰু আমাৰ দাবী হ'ল সমকামৰ সম অধিকাৰ আমাক দিব লাগে। লগতে যিখিনি কাম আমি কৰোঁ, আমাৰ এগ্ৰিগেটেড ইঞ্জিনিয়াৰ, GPC, GRS এইবিলাক কাম পঞ্চায়তত কাম আমি দিনে ৰাতিয়ে কৰিব লগা হয়। গতিকে আমাৰ সমকামৰ সম অধিকাৰটো লাগে আৰু 60 ইয়াৰটো আমাৰ সুনিশ্চিত, আমাৰ চাকৰিটো সুনিশ্চিত কৰিব লাগে। আজি যি ধৰ্মঘট এওঁলোকে কৰিছে, এই ধৰ্মঘটৰ ফলত আমাৰ ৰাইজৰ বহুত অসুবিধা হৈছে। গতিকে আমি ৰাইজৰ তৰফৰ পৰা চৰকাৰক অনুৰোধ জনাওঁ যে এওঁলোকৰ দৰমহা যাতে চৰকাৰে বঢ়াই দিয়ে আৰু এওঁলোকৰ চাকৰি যাতে নিশ্চিত কৰে, চৰকাৰীকৰণ কৰে, নহ'লে আমাৰ আসাম টক্স আপোচবিহীন অসম কণ্ঠ।